আমার বাস একদম মর্নিং টাইম আহি গেছে সন্ধ্যা একদম মাঞ্জা গোটাত রেডি গা চা ধুই সকলে খানা খোৱাত ব্যস্ত আৰু মই খানা হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেল উইথ বিকে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে গা চা ধুইছোঁ নোযোৱাৰ পিছত আমি গা ধোৱা নাই আৰু গা ধুইছোঁ আমি তাতে গা ধুম আজি পিকনিক যাম আৰু পিকনিক যাম আমি ক'ত চাই থাকক বৰ্তমান আমাৰ ষ্টাৰ্টিঙত অলপ টুইষ্ট অলপ বেলেগ হৈ যাবতো আৰু মই আছিলোঁ ৰাতি মিনালদাত ব্লগটোত গম পাইছে দূৰ ফেজ দেখা পাব চাগে মিনালদা আছে আকাশ আছে পুৰা ঠাণ্ডা ঠাণ্ডা মোৰ গাড়ীখন উলিয়াই লওঁ উলিয়াই এতিয়া ডাইৰেক্ট যাম আমি অনুপ্ৰাথ চামতা পশ্চিম চামতা তো তাতে গোটেইখিনিক লওঁ কাক লগ পাওঁ গোটেইখিনি দেখি আছোঁ আজিকালি ব্লগটো মানে অলপ ধামাকা হ'ব কাৰণ আজি পিকনিক যাম গাইজ পিকনিক 2024 লাষ্ট পিকনিক চকুটো মেলি লাষ্ট পিকনিকে আৰু চকুটো মেলি লওঁ মানে কি আৰু দেখোন ৰাতিপুৱা উঠোঁ আৰু উঠাই অভ্যাস নাই এই ঠাণ্ডাত বহুত নামত দেখা পাইছোঁ গাড়ীখন আছে ষ্টাৰ্ট কৰোঁতে আধা ঘণ্টা যাব মানে ঠাণ্ডা হৈ আছে তো বাহিৰতে আছে গাড়ীখন ষ্টাৰ্ট দি লওঁ ষ্টাৰ্ট দি লৈ যে ডাইৰেক্ট তাকালৈকে যাই আছোঁ বাকী লগ পাইছোঁ কাক দেখা পাইছোঁ তো গাইজ বৰ্তমান অনুপ্ৰাথত বাইকখন থলোঁ আৰু বৰ্তমান আকাশ মিনালদাৰ মই স্কুলৰ পিনে যাই আছোঁ মানে স্কুলৰ পৰা কিহৰ কাৰণে যাই আছোঁ স্কুলত মানে আমি 5:30 গোটেইখিনি ষ্টুডেণ্টক মাতিছিলোঁ না গতিকে বৰ্তমান স্কুলৰ পিনে যাই আছোঁ আৰু ৰাতিপুৱা মানে যাই আছোঁ স্কুলৰ পিনে কাৰণ গোটেইবিলাক 5:30 মাতিছোঁ আমাৰ অল লেটে হ'ল কাৰণ বাকীকেইটাতে দেৰি হ'ব বুলি ওলাই নাই লাচিতে ৰখি আছে কৈশালকুছিত এতিয়া পতাপত যাওঁ স্কুলক লৈ কাকাই আহিছে চাওঁ তাতে গোটেইখিনি লোড কৰিব লাগিব পাছত আৰু ডাইৰেক্ট যাব লাগিব বৰ্তমান গাইজ আমি স্কুল আহি পাইছোঁ আৰু স্কুলটোৰ মৰ্ণিং টাইম ভিউ আৰু ফাইনেল বাছ আহি পাইছে মানুহ গোটেই আহিব নাই কিছুমান আহি পাইছে আৰু কিছুমান আহিব লগা আছে গোটেই বাছ লোডিং কৰি আছোঁ আৰু বাছখন দেখি আছোঁ আমাৰ আৰু এইখন হৈছে আমাৰ বাছ একদম মৰ্ণিং টাইম আহি গৈছে একদম খাৰা হৈ আছে এতিয়াৰ পৰা আমি যাব লাগে আৰু গাইজ বৰ্তমান আহি পালোঁ বাহিৰ ঘৰ ইয়াতে যিখিনি বস্তু আছে সেইখিনি তুলাই ল'লোঁ আৰু বাকী আগত গাড়ী ৰাখি আছে এতিয়াৰ পৰা পতাপত যাব লাগে বাকী ৰানিং অফ কেমেৰা মানে ফেচ কেম নকৰোঁ বাকীখিনি দেখি আছোঁ যি কৰিব লাগে অ' বছ কি হৈছে কি হৈছে পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধলো গবত কে প্যাৰ हो गया मैं दीवानी बड़े मस्तानी किनारे हो समंदर के किनारे समंदर के किनारे हो समंदर के किनारे पुत्री पर अकला कृष्ण তো গাইজ আমি আহিবলৈ বৰ্তমান চকীত আৰু পিছভাগে ইয়াতে বাছখন আমাৰ পাৰ্কিং চলি আছে আৰু এই চব বাছখিনি ইয়াতে চলি আছে আৰু গাড়ীখিনি ইয়াতে থৈ আছে আমি এতিয়া ভিতৰৰ পিনে যাম এইকেইটা দুটা গেল আৰু আহি একেবাৰে ৰন্ধা বঢ়াত লাগি গ'লোঁ কাৰণ আমাৰ আহোঁতে অলপ বহুত লেট হৈ গৈছে চব লেডিজ সন্ধ্যা একদম মাঞ্জা গোটাত ৰেডি সাথে আমাৰ খানা ব্যৱস্থা চলি আছিল আৰু আমাৰ যে লাচিত আকাশ আৰু মই বৰ্তমান এতিয়া ফটো শ্বুট কৰি আছোঁ আৰু ৰিলছৰ বাবে ভিডিঅ' শ্বুট কৰি আছোঁ আৰু এইটো বৰ্তমান বগা শিল আৰু এইটোতেই তাৰ ওপৰৰ পৰা নাম্বাৰ লগাইছে বহুত আহিছে এতিয়া বৰ্তমান ইয়াতে আমি ফটো শ্বুটখিনি কৰি লওঁ ফটো শ্বুটখিনি কৰি এটা বম লগ এটা ফটোখিনি দেখি দিছোঁ ইনষ্টাত পাই যাব আৰু বৰ্তমান আমাৰ হৈ গ'ল এতিয়া লাচিত ছাৰৰ কাম আছে এইটো ফটো শ্বুটটো কৰোঁ লাহেকৈ আমি আৰু যাব লাগে বেলেগ জেগাত ফটো শ্বুট কৰিব তো গাইজ মোৰ গা ধোৱা হৈ গ'ল বৰ্তমান আমাৰ আকাশ চাৰণ গা ধুই আছে এই লাচিত চাৰণ তাতে গা ধুই আছে আৰু একদম বিৰাট চাফা পানী আৰু বিৰাট ঠাণ্ডা পানী একদম ভাল লাগে গাটো ধুই মোৰ গা চা ধোৱা হৈ গ'ল এতিয়া গা ধুই আছে তো লাষ্ট টাইমত গা চা ধুই সকলোৱে খানা খোৱাত ব্যস্ত আমি খানা চানা খাই ল'লোঁ আৰু বেছি ভিডিঅ' বনাই নাখিলোকে জানেতো পিকনিক মানে খুব বিজি খুব ব্যস্ততা এতিয়া এইখিনি ভিডিঅ' বনাই থৈ তো টাটা বাই বাই